কামৰূপৰ আজ্ঞাথুৰিত গৰু চোৰৰ সন্ত্ৰাস। পুৱতি নিশা আজ্ঞাথুৰি গাঁওপুৰা চকৰ সমীপত এটা পৰিয়ালৰ গোহালিৰ পৰা গৰু চুৰ কৰি আনি বিলাসী বাহনত ভৰাবলৈ লওঁতেই স্থানীয় লোকে প্ৰত্যক্ষ কৰে। পিছত এখন বিলাসী বাহনসহ 4টা গৰু চোৰক উত্তম মাধ্যম সোধাই আৰক্ষীক গতাই দিয়ে। গৰু চোৰৰ এই বৃহৎ দলটোৰ ৰাইজে আটক কৰে যদিও ছুইফ্ট ডিজায়াৰ সহ অন্য চোৰকেইটা পলায়ন কৰে। এই ঘটনাই অঞ্চলটোৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে চুৰ ধৰিব নোৱাৰা দদৰা আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰে ক্ষুব্ধ ৰাইজে। বৰ্তমান আৰক্ষী ঘটনাটোৰ ওপৰত তদন্ত আৰম্ভ কৰিছে। ঘটনাটো কি হৈছিল মানে মই একচুৱেলি গাড়ীৰ কাম কৰোঁ। গাড়ী বন্ধ কৰি মই ঘৰত আহি আছোঁ। মোৰ ঘৰটো গামবুঢ়াৰ চকতে হয়। মই গামবুঢ়াৰ চকতে সোমাই গ'লোঁ। সিহঁতৰ এইখন গাড়ীখন যে আছে, এইখন গাড়ী সিহঁতে মোৰ ঘৰৰ অলপ ওচৰতে ৰখাই ফেলে, এই যিখন ভাঙিছে গাড়ীখন, সেই গাড়ীখন চাইডত ৰখাই ফেলে কিবা কৰি থকা বুলি ভাবিলোঁ। মই গুচি গ'লোঁ। মোৰ পিছে পিছে আকৌ ভাইটিকে আহিল, সিও ড্ৰাইভৰ কাম কৰে। সি গৰুটোক এই গাড়ীখনৰ পৰা এটা কাল্লাচানা ইমান ডাঙৰ কলা কালাৰৰ তাৰমানে পৰি গৈছিল। পৰি যায় সিহঁতে বান্ধিবৰ কাৰণে চেষ্টা কৰিছিল। মোৰ ৰছী কেইডাল আছিল মোৰ লগত, এইমাত্ৰ ছাৰক দিলোঁ। বগা কাপোৰ গাড়ীটো লৈ আহে সিহঁতে, গৰুবিলাকক সোমাই দি পেলাই যাতে কাপোৰ আড়াল দি ল'লে পাব্লিকে যাতে গৰু দেখা নাপায়, কাপোৰ কানে দেখা পাব, সেইকাৰণে সিহঁতে লৈ আহে। আৰু বিভিন্ন ধৰণৰ বস্তু আছিল, ৰাইজে দেখা পাইছে। হয়তো এতিয়া হয়তো গৰু গাড়ীখনৰ পৰা ওলাই পৰাতহে আমি গম পালোঁ এইখন গাড়ী গৰু চুৰ কৰিব আছে। নতুন গাড়ীখন মাৰুতি গাড়ী এখনৰ পৰা গৰু কেনেকৈ ওলাই পৰিব। তাৰপিছত আমি সিহঁতক ধৰিব খুজিলোঁ। এইফালে গুৱাহাটী ফালে গ'ল। গুৱাহাটী ফালে যাত আমি গণেশ মন্দিৰত তাতে ডাম্পাৰ পাতি দিলোঁ। আকৌ বেয়া হ'ল। বেয়া হোৱাত ঘূৰি আহিছে গামবুঢ়া চক। আমি 5জন পাইছোঁ। হয়, এইটো মোটামুটি 4টামান বাজিছে নেকি তেতিয়া সম্ভৱ। পুলিচ মোটামুটি 6টামান বজাত আহিছে। পুলিচে লৈ গ'ল। মানুহ ঘৰৰ কথা বিবেচনা নকৰিলে, আকৌ একেবাৰে নাই। মানুহ ঘৰ অকল হাল বিকি খায়। আমাৰ ৰাইজখন ইমান দেৰিলৈকে যে আছে মানুহ ঘৰৰ কাৰণেহে আছে। মানুহ ঘৰ হাল বিকি খাই এটা গৰু লৈ গ'ল। পুলিচে গৰু লৈ গুচি গ'ল। গৰু নিছে মানে পুলিচ চুৰ কেইজন লৈ গুচি গ'ল। গৰু নিছে বুলি কৈছে তেওঁলোকৰ। গৰু নিছে কাৰণে চুৰ কেইজন ধৰা গ'ল। হালোৱা গৰু এজন। গৰু ক'ত পোৱা নাই। পুলিচ আছে, এতিয়া কিবা ব্যৱস্থা কৰি দিয়ে তেখেতসকলেহে গম পাব। এনে 5জন ধৰিছোঁ। সিহঁতৰ 4খনমান গাড়ী, 3খনমান গাড়ী থাকিব লাগে। 2খন গাড়ী আমি দেখিছোঁ, এখন চুইফ্ট আছিল আৰু এইখন চুইফ্টখন পলালে, এইখন ধৰিলোঁ। বাকী আৰু চাইডত যদি গাড়ী আছে গম নাপাওঁ আৰু। থাকিবই নিশ্চয়, কাৰণ কিয় গৰু বিলাক দি নিব, বেলেগ গাড়ীও আছে। গৰু নিয়ে মানুহ কেইজনৰ নামটোতো আমি সোধা নাই। এনে সুধিছোঁ ক'ত ঘৰ, সিহঁতে বৰপেটাত বুলি কৈছে। বৰপেটা